ধুবুৰীৰ সংখ্যালঘু প্ৰধান গাঁৱত আনন্দৰ বন্যা। একে গাঁৱৰে 17জনকৈ মুছলমান যুৱক উজলিল ভাৰতীয় সেনা জোৱানত দেশ মাতৃৰ সেৱা কৰিবলৈ সাজু ধুবুৰীৰ 17গৰাকী মুছলমান যুৱক। এই পৰ্যন্ত গাঁওখনৰ 500জনে নিযুক্তি পাইছে সেনাত আৰু 17জনকৈ যুৱকৰ সফলতাত উৎফুল্লিত সমগ্ৰ গাঁওবাসী। আনন্দিত হৈ পৰিছে হাওৰাপাৰ গাঁৱৰ গাঁওবাসী আৰু ভাৰত বাংলাদেশ সীমান্তৰ অতিকৈ পিছপৰা অঞ্চল ধুবুৰী। কিন্তু বৰ্তমান সময়ত সেনা বাহিনীৰ গাঁৱত পৰিণত হৈছে ধুবুৰী জিলা আৰু সেনা জোৱানৰ বিভিন্ন বিভাগত উজলিল ধুবুৰীৰ 17জনকৈ যুৱক। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম। ধুবুৰীৰ সংখ্যালঘু প্ৰধান গাঁৱত আনন্দৰ বন্যা। একে গাঁৱৰে 17জনকৈ মুছলমান যুৱক উজলিল ভাৰতীয় সেনা জোৱানত দেশ মাতৃৰ সেৱা কৰিবলৈ সাজু ধুবুৰীৰ 17জনকৈ মুছলমান যুৱক আৰু এই পৰ্যন্ত গাঁওখনৰ 500জনে নিযুক্তি পাইছে সেনাত আৰু 17জনকৈ যুৱকৰ সফলতাত উৎফুল্লিত সমগ্ৰ গাঁওবাসী। আনন্দিত হৈ পৰিছে হাওৰাৰপাৰা গাঁৱৰ গাঁওবাসী আৰু ভাৰত বাংলাদেশ সীমান্তৰ অতিকৈ পিছপৰা অঞ্চল ধুবুৰী। কিন্তু বৰ্তমান সময়ত সেনা বাহিনীৰ গাঁৱত পৰিণত হৈছে ধুবুৰী। সেনা জোৱানৰ বিভিন্ন বিভাগত উজলিল ধুবুৰীৰ 17জনকৈ যুৱক। আমাৰ হাওৰাপাৰ গাঁও পঞ্চায়তৰ উদ্যোগত সভানেত্ৰী বা সমূহ সদস্যৰ বা সদস্যৰ মানে উদ্যোগত এখন সম্বৰ্ধনা অনুষ্ঠান আমরা মানে আয়োজন করা হয়েছে। উক্ত সম্বর্ধনা অনুষ্ঠানখন আমার গাঁও পঞ্চায়তত হাওৰাপাৰ গাঁও পঞ্চায়তত 17জন লৰাই আজি মানে CISF, BSF, CRPF, SSB, ITBP মানে সেনাবাহিনীত মানে যোগদান কৰিছে। গতিকে এই উৎসাহেৰে আমি নতুন প্ৰজন্মক মানে যিবিলাক ল'ৰা ছোৱালী আজি ড্ৰাগছৰ আসক্ত হোৱাৰ পথত সেইখিনি যাতে ড্ৰাগছ আসক্ত নহয় সেই উদ্যোগত সেই কাৰ্যসূচীৰে আজি নতুনকৈ মানে যিবিলাক সেনাবাহিনীত যোগদান কৰা ল'ৰাক আমি সভানেত্ৰীৰ হতুৱাই মানে সভানেত্ৰী আজি সদস্য আৰু সভানেত্ৰীৰ উদ্যোগত আমি এই সম্বৰ্ধনা অনুষ্ঠানখন পাতিবলৈ সক্ষম হৈছোঁ। আজি আমি পঞ্চায়তত অহাৰ পৰাই উদ্যোগ এটা লৈছোঁ, মানে সভানেত্ৰী মোৰ মিছেছ হয়। পঞ্চায়তত অহাৰ পৰাই উদ্যোগ লৈছোঁ আমি খেল ধেমালি বা স্কুলে যোৱা, কোন ল'ৰা ছোৱালীটো স্কুল নগ'ল তাৰ অলপ কি কাৰণত স্কুল মানে যোৱা নাই গাৰ্জিয়ানৰ লগত কথা পতা, বা আমি ঘৰে ঘৰে মানে এই মাহৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ঘৰে ঘৰে যাই কেনাই যি ল'ৰা ছোৱালীবিলাক স্কুল ত্যাগ কৰিছে বা ত্যাগ কৰাৰ মানে প্ৰচেষ্টা লৈছে সেই গাৰ্জিয়ানক বুজাই মিলি আমি স্কুল পঠোৱাৰ চেষ্টাত আছোঁ। খেল ধেমালি বেছিকৈ কৰাৰ কাৰণে প্ৰত্যেকটা স্কুলত আমি লাগি ভাগি আছোঁ যাতে খেল ধেমালিটো বেছি হয়, ড্ৰাগছ মুক্ত এখন অসম গঢ়িব পাৰোঁ। আমাৰ গাঁও পঞ্চায়তত যদি আমি এই উদ্যোগটো ল'ব পাৰোঁ, আমাৰ মনে হয়, মোৰ মানে ব্যক্তিগতভাৱে মনে হয় যে খেল ধেমালিত যদি বেছি নিয়োগ কৰিব পাৰোঁ, চৰকাৰৰ মানে যিটো মানে নিয়ম নীতি দিছে যে পৰীক্ষা ক্ষেত্ৰত আজি যদি আমি হায়াৰ ছেকেণ্ডেৰী বা মানে BA পৰ্যন্ত পঢ়ি কেনাই যদি পৰীক্ষাত বহে তেনেহ'লে এই ৰিজাল্টটো পোৱাৰ সক্ষম হ'ব বুলি মই আশা কৰোঁ। কোনটো ডিপাৰ্টমেণ্টত মই CISF পাইছোঁ। CISF ফুল ফৰ্ম কি আছে? চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। কিমান সময় তুমি এই চাকৰি পোৱাৰ কাৰণে কিমান সময় তুমি কষ্ট কৰিছিলা বা তোমাৰ জাৰ্ণিটো কেনেকুৱা? মই 5 বছৰ ধৰি চেষ্টা কৰি আছোঁ আৰু বহুত কষ্ট কৰিছোঁ। 2-3বাৰ বিফল হৈছোঁ, তাৰপিছত এইবাৰ মই সক্ষম হৈছোঁ আৰু গাঁৱৰ মানুহৰ আশীৰ্বাদ আৰু ছাপোৰ্ট কৰিছে প্ৰেচিডেণ্ট আমাৰ গ্ৰাম পঞ্চায়তৰ মানুহ, দেউতা মায়ে ভাল ছাপোৰ্ট কৰিছে আৰু সেইকাৰণে এইবাৰ